পাঠআকুৰ প্ৰকৃত নাম পাখৈ ভেটা। টাই আহোম সংস্কৃতিৰ একনিষ্ঠ সাধক শিৱসাগৰ জিলাৰ অন্তৰ্গত বকতা মৌজাৰ মাজগাঁৱৰ নিবাসী নবেন মোহন। টাই আহোম ভাষা অনুসৰি প্ৰকৃততে মহুং উপাধিৰ ৭৫ বছৰৰ ঊৰ্ধৰ এইজন ব্যক্তিয়ে টাই আহোমৰ লাইলুংখাম আৰু উমফা নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উপৰিও ডামচাও ডক্টৰ লীলা গগৈৰ দ্বাৰা ৰচিত জোনা গাভৰু গীত, ডামচাও জোনাৰাম চাংগুনৰ দ্বাৰা ৰচিত টাই আহোমৰ জাতীয় সংগীত ৰাও জিনজি আৰু টাই আহোমৰ প্ৰাৰ্থনা আই চিংলাও সুৰৰ স্ৰষ্টা। সৰুৰে পৰা সংস্কৃতিৰ লগত জড়িত এইজন ব্যক্তিয়ে একালত বৰ্তমান লুপ্ত পাই গদাপানী থিয়েটাৰৰ বহুতো জনপ্ৰিয় নৃত্যনাটিকাৰ স্ৰষ্টা। অলপতে পলমকৈ হ'লেও অসম চৰকাৰে শিল্পী পেঞ্চন দিয়াৰ কথা ঘোষণা কৰিছে। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হোৱা এইজন ব্যক্তি বৰ্তমান গুৰুতৰভাৱে অসুস্থ। টাই আহোম সমাজৰ সংগঠন, বুদ্ধিজীৱী আৰু সচেতন সমাজে এই সময়ত এইজন ব্যক্তিৰ প্ৰতি মনোনিৱেশ কৰা উচিত। ব্যুৰ ৰিপৰ্ট, পাটকাই টিভি। জেগাডোখৰ নিৰীক্ষণ কৰিবলৈ 5জন বিষয়াক পঠিয়াইছিলে, ভাল মানুহ, আৰু তেখেতসকলে চাই মেলি বিধানটো দিলেহে তাত ৰাজধানী পতা হ'ব। আৰু সেই জেগাডোখৰ আমি আপোনালোকৰ নামত কিবা এটা কৰিম। তাৰপিছতে কৰিম বুলি ক'লত তেওঁক লাগে এই পাঠআকুত এই ভেটা দিয়া শব্দটো ভেটা জাকৈ মাৰি যে মাছ ধৰে তেনেকুৱা পাখৈ ভেটা নামটো পাখৈ ভেটা সেই পাখৈ ভেটা দিলে, ভেটা মাৰিলে। তাৰপৰা তাৰ পাখৈ ভেটাতে তাতে মানে মাৰোঁতে তাত মানে চহুং দিহিঙীয়া যায়। তাৰপৰা সোণ ৰূপৰ গহনা তাতে পুতি থৈ গৈছিল। আৰু সেই সোণ ৰূপৰ গহনাখিনি এতিয়াও এই ককিলা চুক হৈ এই বছ নহওঁতে ইয়ালৈকে আহে হয় ৰাতি জুই তালৈকে আহে ন। তাৰপৰা আকৌ সেই জুই জ্বলি তাত সোমাই থাকে। তাত এঘা বেটা কৰিলে মানুহ মৰে। এতিয়া সেই ৰাস্তাটো এতিয়া মাৰি পেলালে বয়স্ক মানুহটো। ৰাস্তা পদূলি হেৰি কৰিলে সেইটো মাৰিব নালাগিছিলে। এতিয়া আহেনে নাহে? আহে, এতিয়াও আহে। এতিয়া তাৰ সেই বিষয়াকেইজনৰ নামত 5টা পুখুৰী খান্দি দিলে। 5টা পুখুৰী খান্দি দিলে। এই 5টা পুখুৰী এতিয়াও সজীৱ হৈ আছে। পদুম পুখুৰীকে আদি কৰি ককিলা চুকৰ আগত এটা আছে। আৰু সেই হেৰিও আমাৰ হেৰি বাইনংৰ সেয়াটো আছে, বৰ ডাঙৰ পুখুৰী এটা আছে বসন্ত সিহঁতৰ। 5টা পুখুৰী তেওঁলোকৰ বিষয়াকেইজনৰ নামকেইটা নিদিছিলে। পুখুৰীকেইটাহে সমৰ্থ কৰিলে তেওঁ। সেই পাখৈ ভেটা পৰা পাঠশাক